কথাটো হৈছে কি ঐক্যবদ্ধ খিলঞ্জীয়া মানুহ ইয়াত একত্ৰিত হৈছে ধৰ্মৰ ঊৰ্ধ্বত ইয়াত থলগুৰি মানুহ একত্ৰিত হৈছে আৰু ইয়াক ধৰ্মীয় ৰহন যদি কোনোবাই হানিব বিচাৰিছে তো ভুল বিচাৰিছে আব্দুল ৰছিদ মণ্ডলৰ ওপৰত এতিয়া কংগ্ৰেছে কি ব্যৱস্থা লয় হেতু লক্ষণীয় হ'ব কাৰণ আব্দুল ৰছিদ মণ্ডলে খিলঞ্জীয়াৰ বিপক্ষে কথা কৈছে কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰে নকৰে তাৰ ওপৰত কথা হ'ব আজি প্ৰচণ্ড জাতীয়তাবাদী কিছুমান মানুহ দুদিনমান আগলৈকে কমিউনিষ্ট হৈ থকা কিছুমান মানুহে আজি আওপকীয়াকৈ আমাৰ 30 জাতীয় জনগোষ্ঠীয় সংগঠনক বিজেপি দালাল বিজেপি পৰুষণত আমি কাম কৰিছোঁ বুলি ফেচবুক পোষ্ট দিয়া দেখিছোঁ আওপকীয়াকৈ স্পষ্টকৈ কোৱা নাই কিন্তু আমি তেখেতক কৈ দিওঁ আমি এদিন কমিউনিষ্ট এদিন জাতীয়তাবাদী মানুহ নহয় আমাৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠন জাতীয়তাবাদ কৰি আছে আৰু জাতীয়তাবাদ সদায় ধৰ্মৰ ঊৰ্ধ্বত কৰি আছে আমি হিন্দু মুছলমানক লৈ জাতীয়তাবাদ কৰা নাই আমি জাতীয়তাবাদ কৰিছোঁ থলগিৰি খিলঞ্জীয়া মানুহখিনিৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে আৰু এতিয়া আব্দুল ৰছিদ মণ্ডলে যি হুংকাৰ দিলে সেই হুংকাৰ কাক দিলে সেই হুংকাৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ স্বাভিমানক দিলে সেই 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ ত্যাগক দিলে 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ সৈনিকসকলৰ নীতি আদৰ্শক দিলে আৰু সি আজি শিৱসাগৰৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠন অসমৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ অন্তৰত আঘাত দিছে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আমি কৈছোঁ যে ইয়াত থকা বহিৰাগত মানুহখিনি উজনি অসম ত্যাগ কৰিব লাগে কাৰণ উজনি অসমখন আমাৰ ঘৰ আমি প্ৰথম আমাৰ ঘৰখন আমি সেফ কৰিব লাগিব সিকিউৰ কৰিব লাগিব আৰু সেই কাৰণে আমি এটা কথা একদম স্পষ্টকৈ কৈ দিছোঁ যে 7 দিনৰ সময়সীমা আজি 3 দিন গৈছে আৰু 4 দিনৰ ভিতৰত তেওঁলোকে ত্যাগ কৰিব লাগিব তাৰ কাৰণে প্ৰত্যেক মানুহে সহযোগ কৰিব লাগিব প্ৰত্যেক খিলঞ্জীয়া মানুহে হিন্দু হওক কি মুছলমান হওক সকলোৱে সহযোগ কৰিব লাগিব আৰু ইয়াত ধৰ্মীয় মেৰুকৰণ যেটো ৰূপ দিয়া হৈছে ধৰ্মীয় মেৰুকৰণৰ সেই ৰূপটোৰ বিৰুদ্ধে এখন সংগ্ৰাম হৈছে আমি এটো দেখুৱাব বিচাৰিছো যে উজনি অসমৰ থলগিৰি মানুহ না হিন্দু না খ্ৰীষ্টান না মুছলমান আমি ইয়াত থলগিৰি হিচাপে জীয়াই আছো অনাদি অনন্ত কাললৈকে থলগিৰি হিচাপে জীয়াই যাম ভাবি আছিলো আমচুৰ কৰিলে বুলি ভাবিছিলো কোনোবাই মই এনেকুৱা সংগঠনৰ নাম শুনা নাই আমচুৰ বুলি ভাবিছিলো তাৰ পৰা গম পাইছো আমচু এটা আমচুৰ নে আমচু প্ৰথম হেতু আমি প্ৰথমতে মই গম পাই লওঁ মই ভাবিলো ক'বাত আম কোনোবাই চুৰ কৰি নিলে শিৱসাগৰত মই হেতু ভাবিছিলো তাৰ পৰা এতিয়াহে গম পাইছো আমচু বোলে আম চুৰ হোৱা নাই মই বহুত আম চুৰ হ'ল বুলি ভাবিছিলো চেণ্ট্ৰেল মাৰ্কেটৰ পৰা মই এতিয়া সংগঠনটোনো কি প্ৰথম হেতু মই জানি লওঁ তাৰ পিছত তেওঁলোকৰ ওপৰত আমি ৰিএকচন দিম মাৰ্কেটৰ আম চুৰ হে ন ঠিক আছে হ'ব সন্ত্ৰাসবাদীৰ নামত শিৱসাগৰত বজাৰ খুলিব নোৱাৰিব শিৱসাগৰত যিখন দেওবৰীয়া বজাৰ এই বজাৰখন এছাম সন্দেহযুক্ত নাগৰিকে লাডেন বজাৰ বুলি কৈ গোটেই এটা প্ৰচাৰ চলাই পেলালে গতিকে আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে শিৱসাগৰ পৌৰসভালৈ আমাৰ এটা দাবী শিৱসাগৰত নগৰত থকা এই কৃষক বজাৰখনৰ নাম প্ৰয়াত সংগ্ৰামী নেতা প্ৰণৱজিৎ চলিহা সোঁৱৰণী কৃষক বজাৰ নামেৰে নামাকৰণ কৰিব লাগিব প্ৰথম কথা দ্বিতীয় কথা হৈছে আমাৰ যিখন সংগ্ৰাম আমাৰ যিখন যুঁজ এই যুঁজখন হিন্দু আৰু মুছলমানৰ মাজত হোৱা যুঁজ নহয় এই যুঁজখন হৈছে খিলঞ্জীয়া আৰু অনা অসমীয়া আৰু অনা খিলঞ্জীয়াৰ মাজত হোৱা এখন যুঁজ এফালে যদি আমাক অনা অসমীয়াই আমাৰ অসমৰ
থলুৱা যুৱক যুৱতীসকলৰ ওপৰত শাৰীৰিকভাৱে অত্যাচাৰ কৰিছে, মানসিকভাৱে অত্যাচাৰ কৰিছে, শাৰীৰিকভাৱে আক্ৰমণ কৰিছে বা অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতিক চূড়ান্তভাৱে অপমান কৰিছে। আৰু অন্যফালেদি কিন্তু আমাৰ এইসকল সন্দেহযুক্ত নাগৰিকে আমাৰ অসমৰ খিলঞ্জীয়া মহিলাক ধৰ্ষণ কৰিছে আৰু খিলঞ্জীয়া মহিলাক ধৰ্ষণ কৰি হত্যা কৰিছে। গতিকে এই কাণ্ডক আমি কোনো কাৰণতে কোনো এজন থলুৱা অসমীয়া মানুহে কেতিয়াও সহ্য কৰিব নোৱাৰে, যাৰ কাৰণে উজনি অসমত থকা যিসকল সন্দেহযুক্ত নাগৰিক আছে এই নাগৰিকসকলে এসপ্তাহৰ ভিতৰত উজনি অসম ত্যাগ কৰিবৰ কাৰণে আমি আহ্বান জনাইছিলোঁ। আৰু এই আহ্বানক উজনি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ যিসকল মুছলমান মানুহ আছে প্ৰতিজন মুছলমান মানুহে সমৰ্থন কৰিছে। কিন্তু এই ঘটনাত কোনোবা ৰাজনৈতিক এটা মহলে ধৰ্মীয় মেৰুকৰণ কৰিবৰ কাৰণে চেষ্টা কেতিয়াও যাতে নকৰে আমি সকীয়াই দিছোঁ। দ্বিতীয় কথাটো হৈছে আমাৰ স্পষ্ট কথা যে এই মাতৃভূমিত অনাদি অনন্ত কাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, আধিপত্য থাকিব লাগিব। অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতিয়ে চিৰদিন চিৰকালৰ কাৰণে উচ্চ স্থানত জিলিকি থাকিব লাগিব। অসমৰ সম্পদৰ অধিকাৰ ভূমি অধিকাৰ অসমীয়া মানুহৰ হাতত থাকিব লাগিব আৰু আমাৰ অসমৰ খিলঞ্জীয়া বাই ভনীসকল সুৰক্ষিত হৈ থাকিব লাগিব। সেইটো কাৰণে সংগ্ৰাম কৰা হৈছে আৰু আমাৰ নিজৰ স্থিতিত আমি অটল যে এসপ্তাহৰ ভিতৰত উজনি অসমত থকা যিসকল সন্দেহযুক্ত নাগৰিক আছে তেওঁলোকে উজনি অসম ত্যাগ কৰক। প্ৰথম কথাটো হ'ল যে আচলতে অপৰাধীৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই। আৰু এটা কথা স্পষ্টভাৱে আমি ক'ব খোজোঁ যে শিৱসাগৰৰ বিশেষকৈ যিসকল খিলঞ্জীয়া মুছলমান লোক আছে আটাইতকৈ আচলতে এই যিসকল পূৰ্ববংগীয় সন্দেহযুক্ত যিসকল বাংলাদেশী মিয়া বুলি আমি কৈছোঁ, আচলতে এই মিয়াখিনিৰ পৰা আচলতে আটাইতকৈ যদি ক্ষতিগ্ৰস্ত হৈছে আমাৰ খিলঞ্জীয়া যিসকল মুছলমান ভাই বন্ধু আছে সেইসকলে আচলতে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। কাৰণ যিসকল চাৰিত্ৰিক বৈশিষ্ট্য যিটো অপৰাধ প্ৰৱণতাটো আচলতে এই মিয়াসকলৰ চাৰিত্ৰিক বৈশিষ্ট্য আৰু তেওঁলোকৰ এই অপৰাধ প্ৰৱণতাৰ বাবে আচলতে খিলঞ্জীয়া মানুহখিনিলৈও কেতিয়াবা সন্দেহৰ আঙুলি তোৰ খায়। গতিকে এই ক্ষেত্ৰত আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে যিসকল পূৰ্ববংগীয় সন্দেহযুক্ত বাংলাদেশী নাগৰিক আছে সেই সমূহ নাগৰিক আচলতে এই উজনি অসমৰ পৰা তেওঁলোকে প্ৰস্থান কৰিব লাগিব। আমি ইতিমধ্যেই এসপ্তাহ সময়সীমা আমি বান্ধি দিছোঁ আৰু এসপ্তাহৰ ভিতৰত আমি শিৱসাগৰৰ প্ৰতিটো প্ৰান্তলৈ সদু টাইমছত পন্থাই আমি গৈ প্ৰতিটো প্ৰান্তত আমাৰ যিসকল খিলঞ্জীয়া লোক আছে সেই খিলঞ্জীয়া লোকসকলক আমি সজাগ কৰাৰ লগতে আমি এই যিসকল পূৰ্ববংগীয় সন্দেহযুক্ত বাংলাদেশী নাগৰিকে বিভিন্ন কামত নিয়োজিত হৈ আছে আমি তেওঁলোককো আমি সতৰ্কবাণী দিবলৈ আমি প্ৰত্যেকটো অঞ্চললৈ গৈ আছোঁ। আৰু আমি আজি ইয়াৰ পৰা এই শিৱসাগৰ শিৱদৌল প্ৰাংগণৰ পৰা আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে অহা এসপ্তাহৰ ভিতৰত যদি এই পূৰ্ববংগীয় সন্দেহযুক্ত বাংলাদেশী মিয়াসকল যদি ইয়াৰ পৰা প্ৰস্থান নকৰে তেতিয়াহ'লে আমি সদৌ টাইমছ পন্থাই নিজাববীয়াকৈ আচলতে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। গতিকে আমি খিলঞ্জীয়া ৰাইজকো এটা কথা আহ্বান জনাইছোঁ যে আচলতে আমি প্ৰত্যেকেই এই ক্ষেত্ৰত সজাগ হ'ব লাগিব, প্ৰত্যেকেই মাৰ বান্ধি থিয় হ'ব লাগিব। ইতিমধ্যে আমি দেখিছোঁ যে বিভিন্ন ইটা ভাটা লোহাৰ ডেম বা অন্যান্য পকা মিস্ত্ৰী বা খেতি বাতিৰ পৰা আৰম্ভ কৰি বিভিন্ন কামত আমাৰ খিলঞ্জীয়া লোকসকলে এই সন্দেহযুক্ত নাগৰিকসকলক বিভিন্ন কামত নিয়োগ কৰিছে। গতিকে আমি ৰাইজক আহ্বান জনাইছোঁ যে নিজৰ কাম নিজে কৰিবলৈ আপোনালোকে আগবাঢ়ি আহক আৰু এই সন্দেহযুক্ত নাগৰিকসকলক আপোনালোকে যিকোনো পৰ্যায়ত যিকোনো কাৰণত আপোনালোকে তেওঁলোকক যাতে কোনো কামত নিয়োগ নকৰে আৰু তেওঁলোকক ভাড়াঘৰ দি বা থকা মেলাৰ কিবা ব্যৱস্থা কৰি তেওঁলোকক যে আশ্ৰয় নিদিয়ে আমি তাৰ বাবে আপোনালোকক আহ্বান জনাইছোঁ।